সকলে কৈ আছে ন্যায় লাগে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে জুনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব এসআইটিয়ে দিব এসআইটিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোটো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব হেকানে দুই এজনে এসআইটিক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে হিটো প্ৰশ্ন কৰে কোনবাই কয় সিবিআইক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বুলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লে তো অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এটো মানি লবৰ কাৰণে কাঞ্চনজংঘা সিনেমাৰ ডায়লগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এটা অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকে ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মুতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকে হ'ব মোক কওকচোন হেকানে 30 দিন মই মতা নাছিলো এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙ্গলদে প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে উলাব পাৰে বিজেপিয়ে বাকি নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কটো ৰখাই দিব আমাক নোৱাৰে এটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলো যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰো আৰু এইবিলাক ভাল মানুহে কৰি থাকা নাই সব বাওপন্থী বিলাকে স্যার কোন কোন আপুনি যিখিনি বাওপন্থী মানে নামবিলাক ভাল হয় মইতো স্পষ্টই মই কৈ থাকো এজনে এতিয়া আপোনালোকক স্পষ্ট কলে এটা দুখ পাব দেৱালীত বম ফুটুতে কষ্ট পালে কালি প্ৰেছ ক্লাবত সবে ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট কলে আপোনালোকে বেয়া পাই যায় দাদা সিএমএ মাতি আনি আমাকে বেয়া কৈ কয় হয় নহয় দেৱালীত বম ফুটাওতে এজন এডিটৰে টিভি ষ্টুডিঅত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা সবে বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকে কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেৱে বজাই দিলে বম তাৰ মানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা হস্তিয়া পৰিবেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈছিলো অকল বৰপেটা মইতো বাকি একো কোৱাও নাছিলো ফুটালে কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বুলে দিলে বম ফুট
এটা হেতু কথা কলে কব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী হয় নহয় এটা মইতো মোৰো দুখ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক কি কম মই আৰু খবৰবিলাকো মোৰ তাতে আহি যায় বম ফুটুতেই মোলৈকে খবৰ পঠাই দিছে ফটোৰ সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে তাৰমানে অসমৰ মানুহক মানসিক সবে খালি হিন্দুৰ উৎসৱ কেইটাকে টাৰ্গেট কৰে আপোনালোকে চাব এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নকব অকল আমাৰ উৎসৱ কেইটাৰ পিছতে লাগে হেতুৱে মোৰ দুখ লাগে ভাই আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা পূজাৰ প্ৰত্যেকটো পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো কালী পূজা প্ৰত্যেকটো পূজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ ফটো আমিয়ে জুবিনক সন্মান কৰি আছো আকৌ আমাকে দবাই থাকে এটো কেনেকে হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি এই অসমীয়াও নাই তাৰমানে এই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি ককচোন এখন সিনেমাৰ হেটো কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেওঁ মুক্ত আকাশত আছে গতিকে মই মুক্ত কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে হেটো কাঞ্চনজংঘাৰহে কথা কৈছে